আজি মই 29টা বছৰ বয়সত ভৰি দিলো। তোমাৰ জন্মদিনলৈ আজি বহুত শুভেচ্ছা থাকিল। তোমাক লৈ বহুত সুখী মই। এটা নাহৰপুলি ৰুম বুলি ভাবিছো জুবিনদা নামত, আৰু এইটোৱে হৈছে নাহৰপুলিটো। জয় জুবিনদা, জুবিনদা ন্যায় পাওক। হেল্ল' দোস্ত, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ বাবে দিনটো বহুত বিশেষ দিন, কাৰণ আজি এই দিনটোতে মই জন্ম লৈছিলোঁ আৰু এদিন দুদিন কৰি আজি মই 29টা বছৰ বয়সত ভৰি দিলোঁ। আপোনালোকে মৰম আশীৰ্বাদ কৰিব যাতে অনাগত দিনবিলাকো যাতে মোৰ ভালদৰে পাৰ হয় বা আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' আগবঢ়াব পাৰোঁ। তো আশীৰ্বাদ কৰি যাব আপোনালোক সকলোৱে। মোৰ জন্মদিন আজি নাছিলে, অসমীয়াৰ 10 তাৰিখে আছিলে। যিহেতু মই সেইদিনা গোগামুখত কাম কৰিবলৈ গৈছিলোঁ, যিহেতু কামৰ ধান্দাত থকাৰ বাবে সেইদিনা কোনো ভিডিঅ' বনাব নহ'লে, সেইবাবে মোৰ জন্মদিনটো সুঁৱৰি আজি মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আৰু এই দিনটো বহুত বিশেষ দিন মোৰ বাবে, যিহেতু জন্ম লৈছিলোঁ আজি এই পৃথিৱীৰ ধৰালৈ আহিছিলোঁ, মাৰ বুকুত ডাঙৰ দীঘল হৈছিলোঁ। মোৰ জন্মদিনৰ লগত সংগতি ৰাখি এটা নাহৰপুলি ৰুম বুলি ভাবিছোঁ জুবিনদাৰ নামত, যিহেতু জুবিনদাই নাহৰ গছ ভাল পাইছিলে আৰু সেই নাহৰ পুলি আজি মই ৰোপণ কৰি মোৰ জন্মদিনৰ বিশেষ দিনটোত তো আপোনালোকক প্ৰথমে দেখাই দিব বিচাৰিছোঁ নাহৰ পুলিটো। আৰু এইটোৱে হৈছে নাহৰ পুলিটো, যিটো নাহৰ পুলি মই জুবিনদাৰ নামত আজি ৰোপণ কৰিম মোৰ জন্মদিনৰ দিনা। তো এইটোৱে দেখা পাইছে। আৰু মোৰ ফালে মোৰ কলিজাজনী আছে, কলিজাজনীৰ পৰা আজি মই জানিব বিচাৰোঁ মোৰ জন্মদিনৰ বিষয়ে আজি কিবা এটা কয়নে, কি ক'বা? আকৌ প্ৰথমতে চোন কৈছিলা জন্মদিন 10 তাৰিখে আছিল বোলে, আজি বুলি কওঁ নেকি? মই আজি নহয়, 10 তাৰিখৰ দিনটো সুঁৱৰি আজি কৈ দিয়া। মনে জানো তোমাৰ জন্মদিনলৈ আজি বহুত শুভেচ্ছা থাকিল, আৰু তোমাক লৈ বহুত সুখী মই। অহা দিনৰ পৰা ধৰি বহুত সুখত, কিনো ক'ম, বহুত সুখতে আছো আৰু সেয়াই। নাহৰ পুলিটো ইয়াতে ৰোৱা হ'ব। সেইটো নাহৰ পুলিটো ৰুবলৈ গাঁত খান্দি থৈছোঁ, এতিয়া নহয় ৰুম লাহেকৈ, কাৰণ মোবাইলটো মই এইফালে কলিজাক দিব লাগিব, কাৰণ মই ৰুব লাগিব ন, সেইবাবে কলিজাই মোবাইলটো ধৰিব। আৰু ফাইনেলি এই নাহৰ পুলিটো মই উলিয়ালোঁ তাৰ পৰা, আৰু জুবিনদা নামত মই নাহৰ পুলিটো ৰোপণ কৰিম, যাতে জুবিনদা অমৰ হওক আৰু জুবিনদা ন্যায় পাওক। তাৰ বাবে এই নাহৰ পুলিটোৱেই জুবিনদা নামত ৰোপণ কৰা হ'ব। আপোনালোকক কৈছোঁৱেই, এতিয়া মই জুবিনদাৰ নাম লৈ এই পুলিটো ৰোপণ কৰোঁ। জয় জুবিনদা, জুবিনদা অমৰ হওক আৰু জুবিনদা ন্যায় পাওক। জাষ্টিছ ফৰ জুবিনদা, যাতে জুবিনদা আমাৰ মাজত বছৰ বছৰ ধৰি জীয়াই থাকক, তাৰে কামনা কৰি আজি এই গছপুলিটো তাতে ৰোপণ কৰিছোঁ। আৰু এই গছপুলিটো কিমান ডাঙৰ হৈছে তাৰো আপডেট আপোনালোকৰ মাজলৈ দি থাকিম। এনেকৈ হৈ গ'ল মোৰ জুবিনদাৰ নামত গছপুলি ৰোপণ কৰা। যিহেতু জুবিনদা নাহৰ গছ ভাল পাইছিলে, চ' সেইবাবে জুবিনদাৰ নামত নাহৰ পুলিটো ৰোপণ কৰিলোঁ। এতিয়া পানী দিব আহিছোঁ, যিহেতু ৰোৱা সময়ত পানী ঢলা নহ'লে, এতিয়া ধৰক পানী ঢালি দিম। জয় জুবিনদা, জুবিনদা যেনেকৈ আমাৰ মাজত জনপ্ৰিয় হৈছিলে, ঠিক তেনেকৈ এই নাহৰ পুলিটোও ডাঙৰ হওক সোনকালে, জিলিকি পৰক যেন এই নাহৰ পুলিটো। তো আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দি যাব মোকো, লগতে জুবিনদাই ন্যায় পাওক। দোস্ত, মোৰ জন্মদিন বুলি ধৰক বেলেগত ফুৰিব যাব লাগিছিল বা কিবা কিবি হোটেল চোটেলে ভাল ভাল জেগাত গৈ ধুনীয়াকৈ খাব পাব লাগিছিল, কিন্তু আমি খেতিয়ক মানুহ যে খেতি কৰি ভাল পাওঁ, সেইবাবে আমি পথাৰতে আমাৰ আজি মোৰ জন্মদিনটো ইয়াতে কটাম। মানে প্ৰথমে আমি নাঙলৰ লগত এইটো খলি দিব লাগিব, নাঙল আনি ৰেডি কৰি থৈছোঁ। মানে ইয়াত আমি আলু ৰুম, সেইদিনা আলু মানে মোৰ কলিজাজনী হয়, চ' এইফালে মাহঁতে আলুগুটি ৰুলে, তো দেখা পাইছে এইফালে। আৰু এতিয়া মই ইয়াতে আলু ৰুম, দেখা পাইছে কিমান দৰা মাটি, এইটো আলু ৰুব লাগিব আৰু বিভিন্ন ধৰণৰ শস্য ৰুব লাগিব। চ' আজি আমাৰ দিনটো ইয়াতে কটাম, আলু ৰুম। তো আপোনালোকক সকলোবোৰ এইটো যে দেখুৱাই যাব চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এটা কথা কি জানেনে, আজি কেইদিনমানৰ পৰা আমাৰ ধেমাজি জীয়াঢল মুখত এনি টাইম প্ৰতিদিনে 10, 11খন 12খন এনেকৈ কৰি ৰেগুলাৰ হেলিকপ্টাৰ আহিছে, লেণ্ডিং কৰিছে। কিয় কৰিছে জনাসকলে জনাবচোন, যিসকলে জানে। নাজানো, সদায় 10, 12খনকৈ হেলিকপ্টাৰ ৰেগুলাৰ আহি পৰিছে, কিয় পৰিছে তো আজিলৈকে জনা নাই।
তো জনাসকলে জনাব। এতিয়া আমি আমাৰ কামত লাগো। এইফালে শ্ৰীমতীটো খঙতে আছে। তো আপোনালোকক দেখুৱাই দিছোঁ শ্ৰীমতী কিমান খঙত আছে। সেই কামতো লাগি আছে অফিচে খং কৰি কৰি। এইফালে চাই দিয়া আকৌ এইফালে চা, এইফালে চা, নাচাই খঙত আছে। আৰু এইফালে এখন হেলিকপ্টাৰ গৈ আছে চাওক আপোনালোকে। সেইখন হেলিকপ্টাৰ উৰি আছে, কেইবাখন উৰি আছে, 4খনমান উৰি আছে এতিয়া। এনেকৈ আৰু আমি নাঙলৰ খলি টানি আছোঁ। এবাৰ মোৰ ৱাইফক দিছিলোঁ, তাই নোৱাৰিলে টানিব। চ' মই টানিছোঁ গোটেইখিনি। চ' ভাগৰ লাগি গৈছে বহুত। আপোনালোকে চাই থাকিব খালী ভিডিঅ'টো কিমানখিনি দেখুৱাব পাৰোঁ। তো আপোনালোকে চাই থাকিব শেষলৈকে। এতিয়া আৰু ভিডিঅ'টো ইমানতে ৰাখি দিছোঁ, পাছত আপোনালোকক আকৌ লগ পাই আছোঁ। হৈ গ'ল দোস্ত আমাৰ আলু খলি দিয়া। তো দেখা পাইছে আগলৈ এয়া এনেকৈ কৰি আমি 24 খলি আলু দিলোঁ। আৰু ইয়াতে লাই মূলা এইফালে বিভিন্ন ধৰণৰ ফচলবিলাক ইয়াত কৰা হ'ব। আৰু প্ৰথমে এইবাৰ ধানখিনিয়ে দেখুৱাই ল'ব বিচাৰিছোঁ আপোনালোকক। চাওকচোন এবাৰ ধানখিনি কিমান ধুনীয়া হৈছে ৰাইজৰ। এইবাৰ এয়া মাহঁতৰ ধান দেখা পাইছে। এই ধানখিনি নুমলী ধান বুলি কয়। নুমলী ধান ইমান ধুনীয়া হৈছে। যিমান দূৰলৈকে দেখিব সিমান দূৰলৈকে কেৱল ধানকে দেখি পাব। চাওক কিমান ধুনীয়া পৰিৱেশ আগলৈ। এইয়া খুব ধুনীয়া ধান, এইবিধ নুমলী ধান হয়। আপোনালোকৰ ফালে ধান এইবাৰ কেনেকুৱা হৈছে জনাবচোন কমেণ্ট কৰি। আমাৰ কিন্তু এইবাৰ ৰাইজে মানে হাই লেভেলৰ এইবাৰ খেতিত বহুত ধান পাইছে। ধানৰ চেহেৰাই কয়। আৰু প্ৰথমতে ধানখিনিটো দেখুৱাই ল'লে আপোনালোকক কিমান ধুনীয়া ধান। এইখিনি নুমলী ধান। আপোনালোকে কি বুলি কয় নাজানো বাৰু, বিভিন্ন ধৰণৰ নাম আছে ধানৰ আজিকালি। আগলৈ যদি চাই সেইখন এখন গাঁও হয়, মিচিং মানুহৰ গাঁও। এইফালে আমাৰ খুৰী আহি গ'ল। খুৰীয়ে আলুগুটি ৰোৱা আৰম্ভ কৰিলেই। এয়া গুটি আলু ৰুইছে। গজালি দেখিছেনে কেনেকৈ আহিছে। এতিয়া আৰু আলুগুটি আনি ল'লোঁ ৰুবলৈ। এয়া আলুগুটি। এইফালে আমাৰ খুৰীহঁতে ৰুই আছে। মই প্ৰথমে এইখিনি ফুল আলু ৰুই ল'ম। তাৰপিছত এইফালে আছে আমাৰ বোম্বাই আলু, খাচী আলু বুলি কয় কিছুমানে। আমি খাচীয়া বুলিয়ে কওঁ বাৰু, কিছুমানে বোম্বাই নামেৰে কয়। এই খলিৰ পৰা যাত্ৰা আৰম্ভ কৰিম। কৃষ্ণ যেনেকৈ ৰুইছোঁ যাতে এটা আলু পাই যেন 10টা আলু বেছিকৈ পাওঁ আমি। সেই আৰম্ভ কৰি যোৱা।